Dear students, আজি মই তোমালোকক ভেক্টৰ এলজেব্ৰা চেপ্টাৰটো বুজাবলৈ আৰম্ভ কৰি আছো। ঠিক আছে, তোমালোক ভেক্টৰ চেপ্টাৰটোক লৈ অলৰেডি তোমালোকৰ এটা আইডিয়া আছে, মই জানো ফিজিক্সত কৰি আছা অলৰেডি। ঠিক আছে না, মেথছত ডেফিনেটলি অলপ চলপ কিবাটো শিকিছা। গতিকে মই এটা ভেক্টৰ এলজেব্ৰাটো আৰম্ভ কৰিম, বেচিক্সৰ পৰা আৰম্ভ কৰিম, বুজাই যাম যাতে প্ৰব্লেম কৰিব পাৰা তোমালোকে হৈ যোৱা এক্সামত। ঠিক আছে, চাবা এতিয়া ভেক্টৰ বস্তুটো কি হয় সেইটো আগতে তোমালোকক মই কওঁ। তোমালোকে যদিও শুনিছা, যদিও জানা, তথাপি মোৰ পৰা এবাৰ শুনা। ভেক্টৰ যে আছে ইয়াক কোৱা হয় এটা ফিজিকেল কোৱান্টিটি। ফিজিকেল কোৱান্টিটি যাৰ মেগনিটিউড আৰু ডাইৰেকশ্যন দুটাহে আছে। কি কলো মই? ফিজিকেল কোৱান্টিটি। ঠিক আছে ন? সেই ফিজিকেল কোৱান্টিটিৰ মেগনিটিউড হ'ব লাগিব আৰু ডাইৰেকশ্যন হ'ব লাগিব। এতিয়া কথা হ'ল ফিজিকেল কোৱান্টিটি মানে কি? ফিজিকেল কোৱান্টিটিৰ মানে হ'ল জুখিব পৰা কোৱান্টিটি। ঠিক আছে না? মেজাৰেবল কোৱান্টিটি। সেই মেজাৰেবল কোৱান্টিটিৰ যদি কিবা এটা মেগনিটিউড আছে আৰু তাৰ যদি এটা ডাইৰেকশ্যন আছে, এই দুটাহে হ'ব লাগিব। সেই দুটা যদি আছে তেনেহলে তোমালোকে ক'ব পাৰিবা সেই ফিজিকেল কোৱান্টিটিটো ভেক্টৰ হয়। ঠিক আছে, ইয়াত সবতছে ইম্পৰ্টেণ্ট পাৰ্ট হৈছে সেই ডাইৰেকশ্যনটো। ইয়াৰ ডাইৰেকশ্যন মানে ক'ব খুজি আছে লিনিয়াৰ ডাইৰেকশ্যন। ডাইৰেকশ্যন এটা ষ্ট্ৰেট লাইনত যদি হয় তেনেহলেহে ডাইৰেকশ্যন থকা বুলি কনচিডাৰ কৰিব লাগিব। ধৰা মই এনেকে এটা বেটাৰী লগালো, এনেকে কাৰেণ্ট গৈ আছে, কাৰেণ্টটো এনেকে গৈ আছে। ঠিক আছে, সেই কাৰেণ্ট যে মুভ কৰি আছে, ডাইৰেকশ্যন নোহোৱাকৈতো কাৰেণ্ট মুভ নকৰে। কিন্তু কাৰেণ্টৰ ডাইৰেকশ্যন ষ্ট্ৰেট লাইনত যে হ'বই হ'ব সেইটো কিন্তু কোনো গ্যাৰান্টি নাই। ঠিক আছে না? কাৰেণ্টৰ ডাইৰেকশ্যন ষ্ট্ৰেট লাইনত নহ'বও পাৰে। সেইকাৰণে কাৰেণ্টৰ ডাইৰেকশ্যন নাই বুলিহে আমাক ক'ব লাগিব। বুজিছা? মই কি ক'লো? কাৰেণ্ট লিখিছো। কাৰেণ্ট ভেক্টৰ নহয়, কাৰণ ডাইৰেকশ্যন নাই বুলি আমাক কনচিডাৰ কৰিব লাগিব। যেহেতু কাৰেণ্টৰ ডাইৰেকশ্যন লিনিয়াৰ নহয়, ডাইৰেকশ্যন ষ্ট্ৰেট লাইনত হ'ব লাগিব, তেনেহলেহে ভেক্টৰ হ'ব। চোৱা, সাপোজ মই ক'লো ইয়াত এটা টাউন আছে মেবি এ, ইয়াত টাউন এটা আছে বি। এনেকে গাড়ী লৈ এনেকে গৈ আছো, ইয়াত আহি পালো। মই এইটো ডাইৰেকশ্যনতহে মুভ কৰিছো গাড়ীখন লৈ, কিন্তু যি ডাইৰেকশ্যনত মই মুভ কৰিছো সেই ডাইৰেকশ্যনটো লিনিয়াৰ নহয়, ষ্ট্ৰেট লাইন নহয়। কিন্তু যদি মই কওঁ এইটো পইণ্টটো বি লৈছো, টাউন এৰ পৰা টাউন বি মই গৈ আছো। এতিয়া যদিহে মই এ আৰু বিক এনেকে জইন কৰি দিলো ষ্ট্ৰেট লাইনত, ইয়াক কোৱা হয় ডিসপ্লেসমেন্ট। তো ডিসপ্লেসমেন্ট ইনিশিয়াল পজিশন আৰু ফাইনেল পজিশনক এটা ষ্ট্ৰেট লাইনেৰে ৰিপ্ৰেজেন্ট কৰিব লাগে। গতিকে ডিসপ্লেসমেন্টৰ ডাইৰেকশ্যনটো ষ্ট্ৰেট লাইনত আছে, লিনিয়াৰ আছে। সেইকাৰণে ডিসপ্লেসমেন্টক মই ভেক্টৰ বুলি কম। কিন্তু সেই যে ডিষ্টেন্স ট্ৰেভেল মই কৰিলো, ডিষ্টেন্স ট্ৰেভেলৰ ডাইৰেকশ্যন লিনিয়াৰ নহয়, ষ্ট্ৰেট লাইনত নহয়। গতিকে মই কম ডিষ্টেন্স যে আছে ডেফিনেটলি ইয়াৰ ডাইৰেকশ্যন নাই বুলি কম। সেইকাৰণে ডিষ্টেন্স ভেক্টৰ নহয়। কিন্তু ডিসপ্লেসমেন্টৰ ডাইৰেকশ্যন লিনিয়াৰ হয়, ষ্ট্ৰেট লাইনত হয়। গতিকে ডিসপ্লেসমেন্টক আমি ভেক্টৰ বুলি কনচিডাৰ কৰিম। বুজি পাইছা ন? ডিসপ্লেসমেন্ট ভেক্টৰ হ'ব, ডিষ্টেন্স ভেক্টৰ নহ'ব। সাপোজ মই ক'লো মই ইয়াত এটা অবজেক্ট লগাই দিলো এনেকে, ইয়াত মই এনেকে ফোর্স এটা এপ্লাই কৰি আছো। ঠিক আছে ন? ফোর্স মই এটা এপ্লাই কৰি আছো। ফোর্স এনেকে এপ্লাই কৰিব পাৰিবা নেকি? এনেকে এনেকে ফোর্স সদায় এটা ষ্ট্ৰেট লাইনত এপ্লাই হ'ব, সিধাকে এনেকে। গতিকে ফোর্সৰ যে ডাইৰেকশ্যন হ'ব সেইটো লিনিয়াৰ হ'ব, এটা ষ্ট্ৰেট লাইনত হ'ব। সেইকাৰণে ফোর্স এটা ভেক্টৰ হ'ব।
বুজি পাইছা ন তো ভেক্টৰ হোৱা নোহোৱা তোমালোকে অলৰেডি জানা জাস্ট মই তোমালোকক মনত কৰাইছো কেৱল মনত ৰাখিবা ডাইৰেকশনটো লিনিয়াৰ হ'ব লাগিব নহলে ডাইৰেকশন আছে বুলি আমি কনসিডাৰ কৰিব নোৱাৰো ইমানে কথা ঠিক এটা ম্যাথমেটিক্যাল পাৰ্টত মই আহো ভেক্টৰ যেতিয়া মই প্ৰবলেম সলভিঙৰ ডেফিনেশন মই কৈ আছো সাপোজ মই এনেকে এটা লাইন সেগমেন্ট বনালো এনেকে এৰো এটা দিলো তো ভেক্টৰক আমি ডাইৰেক্টেড লাইন সেগমেন্টৰ দ্বাৰা ৰিপ্ৰেজেন্ট কৰো ইটো পইণ্টক এ লিখিলো ইয়াক মই বি লিখিলো বুজি আছা ন মই এ বি লিখি এনেকে মূৰৰ ওপৰত এৰো এটা দিলো মানে এ বি ভেক্টৰ ৰিপ্ৰেজেন্ট কৰি আছে প্ৰবলেম কৰাৰ সময়ত তোমালোকে ভাবিবা যে এ বি ভেক্টৰ মানে হল মই এৰ পৰা বিত গলো কি কলো এৰ পৰা বিত গলো তাক কোৱা হ'ব এ বি ভেক্টৰ বুজি আছা ইয়াক যদি মই এ ভেক্টৰ এনেকে নাম দিছো তাৰ মিনিং হল এৰ পৰা বি যোৱাক মই এ ভেক্টৰে দি ৰিপ্ৰেজেন্ট কৰি আছো বুজিছা না নাই এতিয়া সেই ভেক্টৰৰ ম্যাগনিটিউড কিমান যদি মই কওঁ ম্যাগনিটিউড মানে এ ভেক্টৰটো কি এ বি ভেক্টৰক এ ভেক্টৰ কৈ আছো ইয়াৰ ম্যাগনিটিউড মানে এনেকে মডুলাৰ সাইন দিয়া হয় আলটিমেটলি এটো সেই ভেক্টৰৰ ম্যাগনিটিউড বুলিহে কোৱা হ'ব ম্যাগনিটিউডটো হল সেই লাইন সেগমেন্টৰ যিমান লেংথ তাক কোৱা হ'ব ম্যাগনিটিউড বাস প্ৰবলেম সলভিঙৰ নামত সেইখিনিহে চিন্তা কৰিবা মই কিন্তু অফিচিয়েল ডেফিনেশনত মই যোৱা নাই প্ৰবলেম সলভিং ডেফিনেশনত গৈ আছো সেইবোৰ ডেফিনেশনৰ দ্বাৰা আমি প্ৰবলেম সলভ কৰিম যি ডেফিনেশনৰ দ্বাৰা প্ৰবলেম সলভ কৰা হ'ব সেই ডেফিনেশন বোৰহে মই কৈ আছো আকৌ কৈ আছো ডাইৰেক্টেড লাইন সেগমেন্টৰ দ্বাৰা ভেক্টৰ ৰিপ্ৰেজেন্ট হ'ব সেই লাইন সেগমেন্টৰ যিমান লেংথ হ'ব জোখটো যিমান হ'ব তাক কোৱা হ'ব সেই ভেক্টৰৰ ম্যাগনিটিউড আৰু এনেকে ৰিপ্ৰেজেন্ট কৰা হ'ব বুজি পাইছা আৰু এ বি ভেক্টৰ যে লিখি আছো তাৰ মিনিং হল মই এৰ পৰা বিত গৈছো বুজিছা এতিয়া মই যদি কওঁ বি এ ভেক্টৰ ইয়াৰ মিনিং হল মই বিৰ পৰা এত আহি আছো এৰ পৰা বিত যোৱাক যদি মই এৰ পৰা বি যোৱা ইয়াক মই এ ভেক্টৰ বুলিহে কৈছিলো বিৰ পৰা এ যদি সমান লেংথ মই কভাৰ কৰি আছো ডাইৰেকশনটো উল্টা হল নে নাই এক্স্যাক্টলি অপোজিট বুজি আছা গতিকে বি এ ভেক্টৰক মই কম মাইনাস অফ এ ভেক্টৰ মাইনাস সাইন মানে এ ভেক্টৰৰ যি ডাইৰেকশন বি এ ভেক্টৰৰ ডাইৰেকশন তাত উল্টা হয় অপোজিট হয় তাকে হে মাইনাস সাইনেৰে আমি ৰিপ্ৰেজেন্ট কৰো দ্যাটস অল ইমানখিনিহে কথা বুজি পাইছা কি কৈছো মই ঠিক আছে ন বুজিছা কি কৈ আছো ভেক্টৰৰ যি ম্যাগনিটিউড হ'ব সেইটো হ'ব লাইন সেগমেন্টৰ লেংথ ডাইৰেকশন উল্টা কৰি দিছিলো গতিকে নেগেটিভ সাইনেৰে ৰিপ্ৰেজেন্ট কৰিলো যে কনভে কৰাৰ কাৰণে যে ডাইৰেকশনটো এক্স্যাক্টলি উল্টা হয় ঠিক আছে সাপোজ মই এটা ভেক্টৰ বনালো এনেকে এ বি ভেক্টৰ নাম দিলো এ বি ভেক্টৰ এৰ পৰা বি গৈ আছো ইয়াৰ নাম মই দিলো লেট ইট বি এ ভেক্টৰ মানে কি কৈ আছো এ বি ভেক্টৰক মই এ ভেক্টৰ বুলি কলো ঠিক আছে এতিয়া এক্স্যাক্টলি ইয়াৰ সমান লেংথৰ মই আৰু এটা লাইন সেগমেন্ট বনালো লেংথ দুটাৰ ইকুয়াল বুজি আছা ন ইয়াৰ আৰু ইয়াৰ লেংথটো ইকুয়াল ইয়াক মই লিখিলো ধৰা পি কিউ এনেকে সেম ডাইৰেকশন দিলো এটা ইয়াৰ লেংথ আৰু ইয়াৰ লেংথ সমান বুলি কৈছো ইয়াৰ নামটো মই দিলো বি ভেক্টৰ মানে কি কব খুজি আছো PQ vector is definitely equal to B vector এনেকে মই কনসিডাৰ কৰিলো ঠিক আছে ন A vector B vector দুটা ভেক্টৰৰ সোয়াৰ ডাইৰেকশনটো একেই ফালে আছে সেম ডাইৰেকশনত আছে আৰু তাহাতৰ লেংথটো ইকুয়াল হয় এনেকুৱা যদি হয় তেনেহলে মই কম A vector is definitely equal to B vector কিহৰ কাৰণে দুটা লেংথটো ইকুয়াল
দুটা লেংথ ইকুয়াল মানে দুটাৰ ম্যাগনিটিউড ইকুয়াল হয় আৰু ডাইৰেকশনটো একেফালে আছে গতিকে সেই দুটাক আমি ইকুয়াল ভেক্টৰ বুলি কওঁ বুজিছা এতিয়া আৰু এটা মই এনেকে লাইন সেগমেন্ট বনাই আছো ধৰা এলএম নাম লৈছো এই দুটাৰ জি লেংথ ইয়াৰ লেংথটো একেই ডাইৰেকশনটো মই এনেকে কৰি দিলো ইয়াক মই সি ভেক্টৰ বুলি কলো ঠিক আছে ন তাৰ মানে এমএল ভেক্টৰক মই কৈ আছো সি ভেক্টৰ ইয়াৰ ম্যাগনিটিউড এ আৰু বি ৰ ম্যাগনিটিউড জি হ'ব সমান সমান হয় তিনটা লাইন সেগমেন্ট ইকুয়াল হয় যেহেতু ইয়াৰ ম্যাগনিটিউড আৰু ইয়াৰ ম্যাগনিটিউড ডেফিনেটলি ইকুয়াল হ'ব লাগিব আশা কৰো বুজি আছা কিন্তু ইয়াৰ ডাইৰেকশনটো সেই দুটা ডাইৰেকশনৰ এক্স্যাক্টলি উল্টা হয় গতিকে মই এ ভেক্টৰ বি ভেক্টৰ ইকুয়াল টু মই কৈছিলো এবাৰ এ ভেক্টৰ ইকুয়াল টু বি ভেক্টৰ কৈছিলো ইকুয়াল টু যদি মই সি ভেক্টৰ কৈ দিও এটো ভুল হৈ যাব নট ইকুয়াল টু হ'ব বুজি পাইছা সি ভেক্টৰ যে হ'ব এটো ইকুয়াল টু মাইনাস অফ এ ভেক্টৰ ক'ব পাৰা অথবা মাইনাস অফ বি ভেক্টৰো ক'ব পাৰা বুজি পাইছা ন ডাইৰেকশনটো একে নহলে আমি ইকুয়াল ভেক্টৰ ক'ব নোৱাৰো যদিও লেংথ ইকুয়াল হয় কিন্তু ইকুয়াল ভেক্টৰ নহয় ঠিক আছে ন আশা কৰো বুজিছা এতিয়া এটা ইম্পৰ্টেন্ট পইণ্ট মই কৈ আছো ইউনিট ভেক্টৰ ঠিক আছে ইউনিট ভেক্টৰ হল এনেকুৱা এটা ভেক্টৰ যাৰ ম্যাগনিটিউড 1 হয় বুজিছা ন কি কলো ম্যাগনিটিউড 1 হ'ব লাগিব ঠিক আছে ধৰা মই এটা এনেকে ভেক্টৰ এটা বনালো ঠিক আছে ন মই এ আৰু ইয়াক মই বি নাম দিলো মই কলো এবি ভেক্টৰ ইকুয়াল টু এ ভেক্টৰ বুলি কলো সাপোজ মই কলো এ ভেক্টৰৰ যে ম্যাগনিটিউড হয় ইটো সাপোজ 5 ইউনিটস লিখিছো ফোর্স হলে নিউটন হ'ব ঠিক আছে না ডিসপ্লেসমেন্ট হলে মিটার ফোর্স হলে নিউটন কি কলো ডিসপ্লেসমেন্ট হলে মিটার ভেলোসিটি হলে মিটার পার সেকেন্ড এনেকে যাব তো ইউনিট এটো কি হয় মই তো কোৱা নাই ফোর্স ভেলোসিটি ঠিক আছে না হেতু মই কোৱা নাই ন বা ডিসপ্লেসমেন্ট কিবা হয় বুলি তো কোৱা নাই গটিকে ইউনিটস লিখিছো মই ইমানে কথা এ ভেক্টৰৰ ম্যাগনিটিউড মই 5 ইউনিটস বুলি কলো এতিয়া সেই ভেক্টৰটোক মই সমান সমান পাঁচটা ভাগত ভাগ কৰি আছো এনেকে ধৰা মই কলো এটো পি কিউ আর এস গুটে ভেক্টৰটোক মই পাঁচটা সমান সমান ভাগত ভাগ কৰিলো নে তেনেহলে এই এপি ভেক্টৰৰ ম্যাগনিটিউড ডেফিনেটলি 1 হ'ব Similarly, PQ magnitude 1 hobo, QR magnitude 1 hobo, RS magnitude 1 hobo, SB magnitude 1 hobo. গটিকে এই গুটে ভেক্টৰ বোৰ ইউনিট ভেক্টৰ হ'ব বুজি আছা AP, PQ, QR, RS আৰু SB এই গুটে পাঁচটা ভেক্টৰ হে ইউনিট ভেক্টৰ হ'ব ইমানে কথা কিয় ইউনিট ভেক্টৰ তাহাতৰ ম্যাগনিটিউড 1 হয় সেইখিনি হে কথা ঠিক আছে এতিয়া চাবা এ ভেক্টৰৰ ডাইৰেকশনত কি কলো এ ভেক্টৰৰ ডাইৰেকশনত যদি হে ইউনিট ভেক্টৰ হয় তাক আমি এ ক্যাপেৰে ৰিপ্ৰেজেন্ট কৰিম এ ক্যাপ কি হয় এ ভেক্টৰৰ ডাইৰেকশনত এনেকুৱা এটা ভেক্টৰ যাৰ ম্যাগনিটিউড 1 তাক এ ক্যাপেৰে ৰিপ্ৰেজেন্ট কৰিম যদি এক বি ভেক্টৰ নাম দিলু হয় বি ক্যাপেৰে ৰিপ্ৰেজেন্ট কৰিলু হয় ইমানে কথা এ ক্যাপ কি হয় ইউনিট ভেক্টৰ in the direction of a vector বুজি আছা লিখি দি আছো হা unit vector in the direction of a vector এনেকে ঠিক আছে এতিয়া চাবা তেনেহলে এপি ভেক্টৰ
ডেফিনেটলি এ কেপ হ'ব পি কিউ ভেক্টৰ আকৌ এ কেপ হ'ব কিউ আৰ ভেক্টৰ আকৌ এ কেপ হ'ব আৰ এছ ভেক্টৰ আকৌ এ কেপ হ'ব এছ বি ভেক্টৰ আকৌ এ কেপ হ'ব বুজি আছা তেনেহলে মই এ ভেক্টৰ ইকুয়াল টু এ কেপ প্লাস এ কেপ প্লাস এ কেপ এনেকে 5 বাৰ এড হৈ আছে তেনেহলে মই ইয়াক ক'ব পাৰো 5 টাইমছ এ কেপ ঠিক আছে ন এতিয়া মোক কোৱা 5 এ কেপ কিহেৰে ডিভাইড কৰিলে মই ইকুয়াল টু এ কেপ পাম ক'ব পাৰিবানে 5 এ কেপক মই কিহেৰে ডিভাইড কৰিলে মই এ কেপ পাম হেতু হল মোৰ প্ৰশ্ন ডেফিনেটলি তোমালোকে ক'বা স্যার 5 হ'ব সেম নম্বৰক সেম নম্বৰ দি ডিভাইড কৰিলে নে 1 হয় এখানে 5 এ কেপ বাই 5 লিখি দিলো বুজি পাইছা এতিয়া 5 এ কেপ তো হয় কি এ ভেক্টৰ হয় তেনেহলে মই এ ভেক্টৰ ডিভাইডেড বাই 5 কৰি হে মই এ কেপ পাইছো হয় না নহয় সেই কাৰণে ইয়াৰ পৰা এটা বৰ ইম্পৰ্টেন্ট কনসেপ্ট এটা মই গম পালো কনসেপ্টটো হল যিকোনো এটা ভেক্টৰক যদি হে মই তাৰ ম্যাগনিটিউডেৰে ডিভাইড কৰো 5 টু এ ভেক্টৰৰ ম্যাগনিটিউড আছিল গতিকে সেই ভেক্টৰক যদি হে মই তাৰ ম্যাগনিটিউডেৰে ডিভাইড কৰো মই সেই ডাইৰেকশনত ইউনিট ভেক্টৰ পাই যাম ইকুয়াল টু এ কেপ হ'ব সেই কথাটো সদায় মনত ৰাখিবা ঠিক আছে এ ভেক্টৰক তাৰ ম্যাগনিটিউডেৰে ডিভাইড কৰিলে মই সেই ডাইৰেকশনত ইউনিট ভেক্টৰ পাই যাম ইমানে কথা ক্লিয়াৰ এতিয়া চাই লোৱা ভালকে কথা নেক্সট বৰ্ডত যোৱাৰ আগত বুজিছা ন নহলে পজ কৰি চাই ল'বা এতিয়া এক্স এক্সিসৰ ডাইৰেকশনত ইউনিট ভেক্টৰক আমি ডেফিনেটলি আই ক্যাপেৰে ৰিপ্ৰেজেন্ট কৰো আই ক্যাপ বুজি পাইছা সিমিলারলি y এক্সিসৰ ফালে ইউনিট ভেক্টৰক আমি j ক্যাপেৰে ৰিপ্ৰেজেন্ট কৰিম সিমিলারলি z এক্সিসৰ ফালে ইউনিট ভেক্টৰক আমি k ক্যাপেৰে ৰিপ্ৰেজেন্ট কৰিম ইমানে কথা ঠিক আছে ভেক্টৰৰ আইডিয়াটো পাইছা এটা ব্রিফলি ইউনিট ভেক্টৰ বুজি পাইছা ম্যাগনিটিউড অফ ভেক্টৰ কি হয় বুজি পাইছা দ্যাটস অল